কি দৰকাৰ আমাৰ ব্যক্তিগত শত্ৰুতা আছে নেকি আপোনাৰ লগত হা যদি তেওঁলোকে অকমান মহৰীবিলাকে ইঞ্জিনিয়াৰবিলাকে যদি অকমান চাই তেতিয়াতো আমি আহিব নালাগে আমাৰ কি কাম বন নাই নেকি কওকচোন আপুনি হা আপুনি এটা বনাই আছো বনাই কি কোনডোখৰ ৰাস্তা বনালে কোনডোখৰ বনালে আপুনি কওকচোন কাৰ্পেটিং কৰিব সেইটো কৈ দিয়ক কাৰ্পেটিং যেতিয়া আমাৰ ৱেডাৰটো ভাল হ'ব ৱেডাৰ ভাল হ'লে আমি মৰিব নি মানুহ ৱেডাৰ ভাল হ'লে প্লেন কৰি আমি কাৰ্পেটিং কৰি দিম কাম কৰি দিয়ক সেইটো বৰষুণৰ কাৰণে আমি কৰিব পৰা নাই আপোনাৰ ৰিকুৱেষ্ট আপোনালোকৰ কথা নাই নেকি কওকচোন আজি এই পৰিস্থিতিটোৰ কাৰণে আপোনালোকে জগৰীয়া আজি পাব্লিক বা অসমীয়া মহিলা মঞ্চ জগৰীয়া নহয় তাৰ কাৰণে সম্পূৰ্ণ আজি গড়কাপ্তানি বিভাগ জগৰীয়া আৰু দুলীয়াজনৰ ৰাস্তাটো কি হৈছে এইটো তৈলনগৰী নে বোকানগৰী আপুনি মোক কওকচোন আপুনি যদি দুলীয়াজনৰ হয় এইটো তৈলনগৰী নে বোকানগৰী এখন বিহু নাম ওলাই গ'লগে ধূলি পা যাব নোৱাৰি দুলীয়াজনলে বুলি আপোনালোকে আজি কমিটমেণ্ট কৰক যে আমি নবনাও আজি অল ইণ্ডিয়া বনাবলৈ দি দিছো আমি অল ইণ্ডিয়া ধৰিম যে আপোনালোকে কৈ দিয়ক চাওক আজি মাধৱপুৰ তিনিআলিৰ পৰা টিপিং থাৰ্মিনেললৈকে যিটো অৱস্থা দুলীয়াজনৰ গোটেই ৰাস্তাটো কিন্তু বেছিকৈ বেয়া আপোনাৰ এই অভাৰব্ৰিজৰ কাম চলি আছে আপোনালোকে দেখিছে আৰু আজি এই অভাৰব্ৰিজৰ কাম আজি 3 বছৰ এখন চলি থকা কিন্তু কি কৰিছে যিখিনি মেইনটেনেন্সৰ কাম আৰু এইখন ৱৰ্ক অৰ্ডাৰ থাকেই যে কোনো পাব্লিকত হাৰাসমেণ্ট কৰি জমৰ যাতনা ভুগাই কিন্তু ঠিকাদাৰে কাম কৰিব নোৱাৰে আপোনালোকে দেখিছে ইয়াত স্কুল কলেজৰ এখন দুলীয়াজন কলেজ আছে বিদ্যালয় আছে মহাবিদ্যালয় আছে আৰু তাতোতকৈ কথা হৈছে যে কি আমাৰ চিকিৎসালয় এখন আছে আজি জমৰ যাতনা ভুগি ভুগি স্কুলৰ ছাত্ৰ ছাত্ৰীসকল আৰু দুৰ্ঘটনা প্ৰায় দুৰ্ঘটনা কালি এজন মানুহে যে ব্লাড দি আছে অৱস্থা সংকটজনক এই ৰাস্তাটোৰ কাৰণে তাৰ কাৰণে জগৰীয়া আজি এই কি হৈছে আপোনাৰ বিভাগীয় কৰ্তৃপক্ষ পিডব্লিউডি বিভাগে সম্পূৰ্ণ কুম্ভকৰ্ণৰ নিৰ্দেশ তেওঁলোকৰ ইঞ্জিনিয়াৰ আছে ইয়াতে তেওঁলোকে মহৰী আছে আনকি মাষ্টাৰৰ কৰ্মচাৰীবিলাকো আছে এই ৰাস্তাটো কোনো মেইনটেনেন্স নকৰে তেওঁলোকে মাত্ৰ সম্পূৰ্ণ গাফিলতি মাত্ৰ বুঢ়া আঙুলি দেখুৱায় আজি তেৰছগোৱালা আছে বিধায়ক ৰামেশ্বৰ তেলী ডাঙৰীয়া আছে তেওঁৰ নাতিদূৰতে ৰাস্তাটো এইটো অৱস্থা তেওঁলোকৰ কিন্তু অকল তেওঁলোকৰ কমিশ্যনৰ অংকত তেওঁলোক ঘূৰি ফুৰিছে আজি কোনো তেওঁলোকৰ গায়ে লৰা নাই আজি জনসাধাৰণে জীয়াটো ভুগিছে তেওঁলোকে হয়তো 10 বাৰ এইটো ৰাস্তাত অহা যোৱা কৰে যিহেতু স্থানীয় এওঁলোকৰ নাতিদূৰতে তেওঁলোকৰ ঘৰ গতিকে আমি 4 দিনৰ সময়সীমা দিছো তেওঁলোকে কমিটমেণ্ট কৰিছে আজিৰ পৰা তেওঁলোকৰ কি কৰিব ৰাস্তাৰ কাম হাতত দিব আৰু 4 দিনৰ ভিতৰত আমাক ৰাস্তা লাগিব যে যিখিনি আমাৰ মেইনটেনেন্স আমাৰ অহা যোৱা যিহেতু আমাৰ যাতায়াত সুচল কৰি দিব লাগিব আৰু যদি নকৰে আকৌ ইয়াতকৈ ভয়ংকৰ আন্দোলনৰ কাৰ্যসূচী ল'ব লাগিব আমি আচলতে আটাইতকৈ এটা সদাব্যস্ত পথ নাহৰকটীয়া তথা দুলীয়াজান সংযোগী পথ তথা ডিব্ৰুগড় তথা ভাদৈপাচালি সংযোগী পথ দুলীয়াজান তথা টিঙাইচালি সংযোগী যিটো মূল পথ আমি যিটো পথত এতিয়া বৰ্তমান থিয় হৈ আছো আচলতে পথ বুলি ক'লে মানে ভুল হ'ব প্ৰথম কথাটো হ'ল মানুহে যদি আজি সুধে যে আপোনালোকে ৰাস্তাৰ মাজত কি কৰি আছে গতিকে তাত প্ৰথম উত্তৰটো হ'ব যে ডবল ইঞ্জিন চৰকাৰৰ উন্নয়নত আচলতে চকুত চাপ মাৰি ধৰিছে আমাৰ গতিকে আমি চকুত চাপ মৰাত আচলতে আমি বলিয়া হৈছোঁ গতিকে বলিয়া হৈ আমি ৰাস্তাৰ মাজত থিয় হৈছোঁ কাৰণটো হ'ল কিয়নো এই ৰাস্তাটো আজি বছৰ বছৰ ধৰি যুগ ধৰি এটা কৰ্তব্যময় পৰিৱেশৰ মাজত আমি আচলতে জীয়াটো ভুগিব লগা হৈছে সাধাৰণ জনতা হিচাপে আমি জীয়াটো ভুগিব লগা হৈছে এই পথটোত বৰ্তমান জোতা চেণ্ডেল পিন্ধি মানুহ অহা যোৱা কৰিব নোৱাৰা এটা ব্যৱস্থা আৰু আটাইতকৈ ডাঙৰ কথাটো এটা কথা হয় পিডব্লিউডি ডিপাৰ্টমেণ্টক বাৰে প্ৰতি অভিযোগ দিয়া হৈছে প্ৰশাসনক জনোৱা হৈছে জিলা প্ৰশাসনক ইয়াৰ বিষয়ে অৱগত কৰা হৈছে আজি অসমীয়া মহিলা মঞ্চৰ উদ্যোগত এটা তীব্ৰ প্ৰতিবাদ কৰা হ'ল ৰাস্তা বন্ধ কৰা হ'ল তাৰপিছত আচলতে এটা কথা লক্ষণীয় হ'ব যে কাৰ কিমান গা লৰে কিয়নো ইয়াৰ পৰা এবছৰ আগত এই পথটোত পুনৰ এটা আচলতে প্ৰতিবাদ হৈছিলে সেই প্ৰতিবাদটোত পিডব্লিউডি বিভাগৰ বৰমূৰীয়া ব্যক্তিসকল আহি এক্সিকিউটিভ ইঞ্জিনিয়াৰসকল আহি পিনি তেওঁলোকে কৈছিলে যে তাৎক্ষণিকভাৱে আমি বনোৱা এটা ব্যৱস্থা কৰিম আৰু আমি সাধাৰণ জনতা হিচাপে এটা কথা জানো যেতিয়া এটা বেলেগ নতুন কনষ্ট্ৰাকশ্যনৰ কাম চলি থাকে ক'ৰবাত যদি এখন ফ্লাইঅভাৰ বনি থাকে ক'ৰবাত যদি নতুন ৰাস্তা এটা বনি থাকে কিন্তু অন্যান্য জনসাধাৰণ অহা যোৱা কৰিব পৰাকৈ এটা সুচল ব্যৱস্থা কৰি ল'ব লাগে সম্পূৰ্ণ এই গাইডলাইনবিলাক ফ'ল' নকৰাকৈ আচলতে জনসাধাৰণক জীয়াটো ভুগাইছে আৰু এই পথটোত আচলতে বহুত দুৰ্ঘটনা হৈছে এই পথটোত আচলতে যেতিয়া যিদিনাখন কাৰোবাৰ মৃত্যু ঘটিব হয়তো সেইদিনাখন পথটো বনাবৰ কাৰণে প্ৰশাসনে ইয়াত চকু মেলি চাব আৰু আটাইতকৈ দুখ লগা কথাটো হ'ল যোনটো ডবল ইঞ্জিন চৰকাৰৰ গোটেইকেইজন হৈছে চৰকাৰৰ বৰমূৰীয়া ব্যক্তি আমাৰ দুলীয়াজানৰ তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সৰ্বানন্দ সোণোৱাল যিহেতু কেন্দ্ৰীয় মন্ত্ৰী তথা আমাৰ লোকসভা আমাৰ সাংসদ তেৰছগোৱালা আমাৰ শাসকীয় দলৰ এজন বিধায়ক আৰু ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী ঘৰৰ একেবাৰে সন্মুখৰ ৰাস্তাটো তাৰপিছতো আচলতে জনসাধাৰণে প্ৰতিবাদ কৰিব লগাটো এটা খুব দুৰ্ভাগ্যজনক বিষয়